যিখিনি মাটি তেওঁলোকে দখল কৰিব বিচাৰে আমি এইখিনি মাটিত আমি থিয় হৈ আছো এইকাৰণে আজি এইখিনি মাটিত থিয় হৈ আছো আৰু ভৱিষ্যত তেওঁলোকে কোনো পদ্ধতি একচুত আমি তেওঁলোকে নিব নোৱাৰিব আমি অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি তেখেতক অনুৰোধ কৰিম আৰু তেখেতে যেন এই ট্ৰাইবেল বেল্টৰ মানুহখিনিক বা ট্ৰাইবেল এৰিয়াৰ মানুহখিনিক সুখেৰে থাকিব দিয়ক শান্তিৰে থাকিব দিয়ক আৰু মানুহখিনি অশান্তি নকৰিব আৰু ইয়াৰ ফলত মাটি হস্তান্তৰ নকৰিব লগতে আমাৰ জাগৃত বিধায়ক সমষ্টিৰ মাননীয় অসম চৰকাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতক আমি অনুৰোধ কৰিম এই মানুহখিনিৰ ওপৰত তেখেতে নজৰ ৰাখক আমাৰ যিহেতু আমি ট্ৰাইবেল এৰিয়া ট্ৰাইবেল মাটি যিহেতু এইখিনি তেওঁ হেৰি কি কয় এয়াৰফৰ্চে মাটি নিব বিচাৰিছে এইখিনি আমি কোনো প্ৰকাৰে এৰি দিব নোৱাৰিম তেওঁলোকে নজৰ ৰখাটো উচিত নহ'লে আমি পিছৰ পৰৱৰ্তী আমি জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম আজি এই গুভা অঞ্চল গুভাবাসী ৰাইজৰ লগত সদৰীয়া ছাত্ৰ সন্থা আৰু কাৰ্বি ছাত্ৰ সন্থা আৰু জাগিৰোড আঞ্চলিক সদৰীয়া ছাত্ৰ সন্থা জাগিৰোড আঞ্চলিক কমিটিৰ উদ্যোগত যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আয়োজন কৰা হৈছিলে ইয়াৰ মূল কাৰণটোৱে হৈছে গুভাৰ অঞ্চলৰ আমাৰ যিহেতুকে ট্ৰাইবেল বেল্ট ব্লকৰ এটা এলেকা ইয়াত 500 বিঘাৰো অধিক বিঘা মাটি অসম চৰকাৰে বায়ু সেনাক গতাবৰ কাৰণে এক ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু সেইটো আমি কোনো কাৰণত তিৱা জনগোষ্ঠীয়ে মানি নলওঁ কাৰণ ইয়াত আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব থাকিব লাগিব আমাৰ ইয়াত গুভা ৰাজ্য আছে আমাৰ ইয়াত পৰম্পৰা আছে ৰীতি নীতি আছে ইয়াত আমি কোনো কাৰণতে বায়ু সেনাৰ যি ইয়াত ভূমি অধিগ্ৰহণ কৰিছে সেইটো আমি কোনো কাৰণত হ'ব নিদিওঁ দ্বিতীয় কথাটো হৈছে কি অসম চৰকাৰে মহানগৰ সম্প্ৰসাৰণৰ বিষয়টো তিৱা স্বায়ত্ব পৰিষদ এলেকা আৰু ট্ৰাইবেল বেল্ট ব্লকৰ এলেকাৰ পৰা তাৰ পৰা আমি নাইকিয়া কৰিম বুলি কৈছিলে তাত কি বুলি কয় এইটো স্মাৰ্ট চিটি গঠন কৰিবলৈ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে এতিয়া ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 28খন মহানগৰক সম্প্ৰসাৰণৰ বিষয়টো ল'লে আজি কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে কিন্তু আমি পূৰ্বৰ পৰা কৈ আহিছিলোঁ যে তিৱা স্বায়ত্ব পৰিষদৰ এলেকাত ট্ৰাইবেল বেল্ট ব্লক এলেকাত কোনো কাৰণত আমি মহানগৰ সম্প্ৰসাৰণ হ'ব নিদিওঁ কাৰণ মহানগৰ সম্প্ৰসাৰণ হোৱাৰ লগে লগে গোটেই ট্ৰাইবেল বেল্ট ব্লক ভংগ হ'ব তিৱা স্বায়ত্ব পৰিষদৰ এলেকা ভংগ হ'ব আৰু এই ষড়যন্ত্ৰটোত লিপ্ত হৈছে অসমৰ মাননীয় এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যে ইয়াৰ পৰা 1 ইঞ্চি মাটিও কিন্তু আমাৰ তিৱা ৰাইজে এৰি নিদিয়ে আৰু ইয়াৰ সংগ্ৰাম কিন্তু ভয়াৱহ হ'ব ইয়াৰ সংগ্ৰাম গতিশীল হ'ব গতিকে আমি কোনো কাৰণে সদৰীয়া ছাত্ৰ সন্থা আৰু গুভাবাসী ৰাইজে ইয়াৰ 1 ইঞ্চি মাটিও কিন্তু আমি বায়ু সেনা গতাই নিদিওঁ দ্বিতীয়তে যি স্মাৰ্ট চিটি গঠন কৰিবলৈ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত কিন্তু অতি শীঘ্ৰে অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি তিৱা স্বায়ত্ব পৰিষদৰ এলেকা আৰু ট্ৰাইবেল বেল্ট ব্লকৰ এলেকা যি এলেকা আছে সেই এলেকাৰ পৰা কিন্তু তাক প্ৰত্যাহাৰ কৰক অন্যথা কিন্তু আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম আৰু ইতিমধ্যে আমাৰ অহা 29 তাৰিখলৈ যৌথভাৱে জাতীয় সংগঠনসমূহৰ এক সভা আমি জাগিৰোডৰ আমাৰ আঞ্চলিক কমিটিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰিছোঁ আৰু তাৰ পৰা আমি আমাৰ আগন্তুক যি কাৰ্যসূচী হ'ব আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিম সেই গুভা অঞ্চলত তিৱা কাৰ্বি খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজে আজি ভাৰতীয় বায়ু সেনাই ইয়াত 365 বিঘা বুলি কৈছে যদি প্ৰায় 1000 বিঘা অধিক ভূমি ইয়াত অধিগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা চলাইছে প্ৰশাসনীয়ভাৱে এই কথাটো আমি সদৌ তিৱা ছাত্ৰ সন্থা গুভা অঞ্চলৰ আবেগ অনুভূতি গুভা অঞ্চলৰ ঐতিহ্য ৰক্ষা কৰি আমি কোনো কাৰণত 1 ইঞ্চিও মাটি বায়ু সেনা বাহিনীক আমি দিব নোৱাৰো অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ বাবে ইয়াতে মজুদৰ বাবে যেটো ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে সাৰ্ভে কৰা বুলি আমি জানিব পাৰিছো আমাৰ স্পষ্ট কথা এই স্থানীয় যি মন্ত্ৰী বিধায়ক জাগিৰ সমষ্টি বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীয়ে কোনটো জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছে তেওঁ পাহৰি গ'ল নেকি আমাৰ সন্দেহ হয় এই অঞ্চল ঐতিহাসিক তিৱাসকলৰ অঞ্চল যি ৰাজ্য যি সামাজিক প্ৰথা মতে আজি 600 শতিকাতে ইয়াত তিৱা ৰাজ্য প্ৰতিষ্ঠা হৈছিল এই 600 শতিকাতে প্ৰতিষ্ঠা লাভ কৰা তিৱা ৰাজ্য ঐতিহ্যমণ্ডিত এই অঞ্চল গুভাৰ যি ইতিহাস গুভাৰ যি ৰজা যি বীৰত্ব ব্ৰিটিছৰ লগত যুঁজাৰ যি বীৰত্ব মানৰ লগত যুঁজাৰ যি বীৰত্ব মোহৰ লগত যুঁজাৰ যি বীৰত্ব আহোমৰ লগত যুঁজাৰ যি বীৰত্ব সেই বীৰত্ব আমি ৰক্ষা কৰিম তাৰ নাতি পৰিণতি হিচাপে আমাৰ স্পষ্ট কথা গুভা অঞ্চলৰ 1 ইঞ্চি মাটি আমি বায়ু সেনা বাহিনীক দিব নোৱাৰো প্ৰথম কথা দ্বিতীয় কথাটো হৈছে জাগিৰ স্মাৰ্ট চিটি হয় নে কেপিটেল চিটি হয় নে স্যাটেলাইট চিটি হয় আমাৰ তাত ক'বলগীয়া নাই কিন্তু গুভা হি অংশ হয় জাগিৰোড মহানগৰ যদি উন্নীত হয় আমাৰ তাত ক'বলগীয়া নাই আমি উন্নয়নৰ বিৰোধী নহয় পৰিপন্থী নহয় উন্নয়ন আমাক লাগে কিন্তু গুভা সেই অঞ্চল জাগিৰোড সেই অঞ্চল মহানগৰ অন্তৰ্ভুক্ত হ'ব 20 কিলোমিটাৰ ব্যাসাৰ্ধ সেই অঞ্চল গুভা ট্ৰাইবেল ব্লক অঞ্চল আমি তাত মহানগৰ নিৰ্মাণ হ'ব উন্নত মানৰ চিটি হ'ব আমাক ক'বলগীয়া নাই ট্ৰাইবেল বেল্ট ব্লকৰ ভূমিৰ ওপৰত জনজাতি মানুহক সংৰক্ষিত অঞ্চলৰ মানুহক অধিকাৰ কি থাকিব প্ৰথম প্ৰশ্ন দ্বিতীয় কথাটো হৈছে তিৱা সাহিত্য গঠন হ'ল 30 বছৰ হ'ল তিৱা সাহিত্য পৰিষদৰ
ক্ষমতা তাত থাকিবনে নাই তিৱা স্বায়ত্ব পথত থাকিবনে নাই যদি তিৱা স্বায়ত্ব পথ নাথাকে ট্ৰাইবেল বেকগ্ৰাউণ্ড নাথাকে ট্ৰাইবেল তিৱা মানুহবিলাক কাৰ্বি মানুহবিলাক জনজাতি মানুহবিলাক ভূমিপুত্ৰবিলাক থাকিব ক'ত মহানগৰ আমাক লাগে উন্নয়ন আমাক লাগে আমি উন্নয়নৰ বিৰুদ্ধে কিন্তু এই মানুহবিলাকৰ গতি কি হ'ব আমাৰ মানুহবিলাক ক'ত যাব আমাৰ ঐতিহ্য বাদ দি ঐতিহাসিক পটভূমি বাদ দি আমি ক'ত যাম ক'ত ভগনীয়া হ'ম ক'ত এখেৰে হ'ম গতিকে আমাৰ স্পষ্ট কথা অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ গুভা অঞ্চলৰ 1 ইঞ্চি মাটিও আমি বায়ু সেনা বাহিনীক অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ বাবে আমি দিব নোৱাৰোঁ প্ৰথম দ্বিতীয় কথা জাগৃত মহানগৰ হয় ছেটেলাইট চিটি হৈ আমাক ক'বলগীয়া নাই ট্ৰাইবেল বেল্ট ব্লকৰ অৱস্থা কি হ'ব মাটিৰ অধিকাৰ ক'ত থাকিব আৰু আমাৰ স্পষ্ট কথা তিৱা স্বায়ত্ব পথক ক্ষমতা দিবৰ কাৰণে 36 বছৰ আজি সংগ্ৰাম হয় তিৱা ছাত্ৰসকলৰ নেতৃত্বত আৰু তিৱা জাতীয় সংগ্ৰামৰ নেতৃত্বত 36টা বছৰ 3.5 দশক জোৰা এটা গণতান্ত্ৰিক সংগ্ৰামক সন্মান জনাই তিৱা স্বায়ত্ব পৰিষদখনক সাংবিধানিক মৰ্যাদা দিব পাৰিব লাগিছিল কিন্তু আজিলৈকে বিজেপি চৰকাৰে আজিলৈকে সেই ব্যৱস্থা নকৰিলে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কথা কয় কিন্তু এটা ভেকু ভাওনা গতিকে আমাৰ স্পষ্ট হয় তিৱা স্বায়ত্ব পৰিষদক সাংবিধানিক মৰ্যাদা দিয়ক ভূমিৰ ওপৰত আমাৰ অধিকাৰ আমাক সাব্যস্ত কৰক আৰু জাগিৰ সমষ্টিটো আমি সংৰক্ষণ মুক্ত কৰাটো বিচাৰিছোঁ কাৰণ 1976-77 জাগিৰ সমষ্টিটো অনুসূচিত জাতিভাৱে সংৰক্ষণ হৈছিল অনুসূচিত জাতিভাৱে সংৰক্ষণ হোৱা সমষ্টিটো 46টা বছৰে অনুসূচিত জাতিভাৱে সংৰক্ষণ হৈ থাকিল 2023 চনৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ সমষ্টি সংৰক্ষণ নকৰিলে আমাৰ স্পষ্ট কথা 26 বিধানসভা পূৰ্বে জাগিৰ সমষ্টিটো সংৰক্ষণ মুক্ত কৰক সকলো জনগোষ্ঠীৰ বাবে মুকলি কৰক আমাৰ স্পষ্ট কথা আমাৰ স্পষ্ট ৰাইজে যেনেকৈ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে গুভা অঞ্চলৰ 375 বিঘা সাৰ্ভে কৰা ভূমি 1000 বিঘা ভূমি 1 ইঞ্চি আমি বায়ু সেনা বাহিনী দিব নোৱাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি কৈ দিছোঁ স্থানীয় মন্ত্ৰী বিৰোধ হাজৰিকা ডাঙৰীয়াক কৈ দিছোঁ এই কথা এতিয়া মই ক'বলৈ ওলাইছোঁ আমাৰ ইয়াতে গুভা ৰাজ্যৰ তিৱা যিখিনি আমাৰ মাটি আছে আমাৰ এলেকাত যিখিনি আমি খেতি বাতি কৰি খাওঁ সেইখিনি এতিয়া আমাৰ পৰা লৈ যাবলৈ বিচাৰিছে সেইটো কাৰণে আমি এৰি দিব নোৱাৰোঁ কাৰণ সেই মাটিখিনি নহ'লে আমি কি খাম আৰু মাটি নহ'লেতো আমি খেতি কৰি খাব নোৱাৰোঁ কাৰণ আমি খেতিয়ক মানুহ সেইকাৰণে আমি মাটিখিনি এৰি দিব নোৱাৰোঁ আৰু ডাঙৰীয়া মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা তেওঁলোকে মেল পাতিলে যাওঁ মিটিঙত যিবিলাক আহে তেওঁলোকে কয় যে আমাৰ জাতি মাটি খেতি আমি সকলোকে আমি এইবিলাকে কিন্তু এতিয়া আমাৰ পৰা তেওঁলোকে কাঢ়ি নিবলৈ ওলাইছে সেইটো কাৰণে আমি আজু ককা দিনৰ মাটি আমি এৰি দিব নোৱাৰোঁ আৰু আমি তেজ দিলেও আমি মাটি দিব নোৱাৰোঁ সেইকাৰণে আমাৰ নিজৰ মাটি আমাক নিজক লাগিবই আৰু আমি কেতিয়াও এৰি দিব নোৱাৰোঁ এইটো কাৰণে ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা তেওঁলোকে সাৱধান হওক যেতিয়ালৈ আমি এই মাটি নেপাওঁ তেতিয়ালৈ আমি আন্দোলন চলাই যাম আৰু বৰ্তমান আমি চলাই আছোঁ আৰু চলাই যাম যেতিয়ালৈ আমাক মাটি এৰি নিদিয়ে তেতিয়ালৈ আমি চলাই যাম